Hello and welcome to Competitive Kicks. আজি এটা নতুন টপিক নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ সেইটো হ'ল ইণ্টেলিজেণ্ট গেজিং চ' ফাৰ্ষ্ট অফ অল আপকামিং ডিৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যনত আপোনালোকে কেনেদৰে কুৱেশ্যন পেপাৰখন এপ্ৰ'চ কৰিব কিমানখিনি কুৱেশ্যন আপোনালোকে এটেম্প্ট কৰাটো ভাল হ'ব কিমানখিনি এটেম্প্ট কৰিলে আপোনালোকে ছেফ থাকিব আৰু যিখিনি নজনা কুৱেশ্যন আছে শেষত যিখিনি নজনা কুৱেশ্যন আছে সেইখিনি কিবা প্ৰকাৰে গেছ কৰিব পাৰি নেকি আৰু যদি পাৰি কেনেকুৱা ষ্ট্ৰেটেজি আমি ফ'ল' কৰা ভাল হ'ব সেই আটাইখিনি কথা আমি আজি ইয়াত এইটো ভিডিঅ'ত ডিছকাছ কৰিম চ' ফাৰ্ষ্ট অফ অল যিহেতু আপকামিং এক্সামৰ কাৰণে এটা চিলেবাছ বা পেটাৰ্ণ এটা নতুনকৈ দিয়া হৈছে এম চি কিউ সকলোবোৰ এম চি কিউত আপোনালোকে জানে 4টা অপশ্যন থাকিব তাৰ ভিতৰত আৰু যিখিনি নিগেটিভ মাৰ্কিং আছে নিগেটিভ মাৰ্কিং থাকিব 0.25 1 মাৰ্কৰ কুৱেশ্যনছবিলাক আছে তাত 0.25 নিগেটিভ মাৰ্কিং থাকিব আৰু যিখিনি 2 মাৰ্কছৰ কুৱেশ্যন আছে তাত 0.5 মাৰ্ক থাকিব নিগেটিভ চ' আপোনালোকে যিখিনি আনচাৰ কৰিব সেইখিনি সাৱধানে কৰাটো অতি প্ৰয়োজন যিহেতু এবাৰ নিগেটিভ মাৰ্কিঙৰ কথা আহিছে তো এতিয়া আমাৰ যিকোনো কুৱেশ্যন এটা আমি যদি কুৱেশ্যনটোৰ 4টা অপশ্যন থাকিব এ বি চি ডি কোনটো অপশ্যন কাৰেক্ট হ'ব যদি আমি নাজানো তেনেহ'লে যিকোনো অপশ্যন এটা যদি বাছি লওঁ আমি ধৰক এটো বাছি ল'লোঁ বা বিটো বাছি ল'লোঁ তেনেহ'লে সেইটো আনচাৰ শুদ্ধ হোৱাৰ প্ৰবেবিলিটি আমাৰ কিমান হ'ব 1/4 প্ৰবেবিলিটি বা সম্ভাৱিতা আপোনালোকে নিশ্চয় পঢ়িছে প্ৰবেবিলিটি হ'ব 1/4 বা 25%. তো কুৱেশ্যনটো মানে যেনেকৈ আমাৰ কইন এটা টছ কৰিলে হেড বা টেইল পৰাৰ সম্ভাৱিতা হয় হাফ বা 50%, তেনেকৈ কুৱেশ্যন 4টা অপশ্যনৰ মাজৰ পৰা যিকোনো এটা অপশ্যন বাছি ল'লে কুৱেশ্যন এটাত তাৰ কাৰেক্ট হোৱা পচিবিলিটি হ'ব প্ৰবেবিলিটি হ'ব 25%. তো এতিয়া কথা হ'ল আমি যদি এই 4টা অপশ্যনৰ পৰা যিকোনো এটা এলিমিনেট কৰি উলিয়াব পাৰোঁ এলিমিনেট কৰি উলিয়ালে মানে আমি যদি বাছি উলিয়াব পাৰোঁ যে এইটো আনচাৰ হ'ব নোৱাৰে ধৰক অপশ্যন ডিটো হ'ব নোৱাৰে কোনোপধ্যে তেনেহ'লে আমাৰ প্ৰবেবিলিটি যিটো কাৰেক্ট হোৱাৰ প্ৰবেবিলিটি সেইটো 25%ৰ পৰা বাঢ়ি পেলাই 33% হৈ যাব কাৰণ আমি এতিয়া 3টাৰ পৰা এটা বাছি উলিয়াম আৰু তেনেকৈ যদি ঠিক তেনেদৰে আপুনি চি আৰু ডি ধৰক 2টা কাটি উলিয়ালে 2টা হ'ব নোৱাৰে চিও নহয় ডিও নহয় এ আৰু বিৰ কোনোবা এটা কাৰেক্ট হ'ব মই জানো এইটো তো তেনেকৈ যদি আপুনি বাছি উলিয়াব পাৰে তেতিয়া আপোনাৰ কাৰেক্ট হোৱা প্ৰবেবিলিটিটো হৈ যাব 50%. তো যিমানে আপুনি অপশ্যন কাটি উলিয়াব পাৰিব বাছি উলিয়াব পাৰিব আপোনাৰ আনচাৰটো কাৰেক্ট হোৱাৰ প্ৰবেবিলিটি বাঢ়ি গৈ থাকিব সেইটো আমি ইয়াত কুৱেশ্যনেৰে চাই লৈছোঁ এম চি কিউ এটাৰে ধৰক এনেকুৱা কুৱেশ্যন এক্সামত নাহে জাষ্ট এক্সাম্পলৰ কাৰণে হু ইজ দ্য প্ৰেচিডেণ্ট অফ ব্ৰাজিল তো ব্ৰাজিলৰ প্ৰেচিডেণ্ট কোন ধৰক 4টা অপশ্যনৰ কোনটো হ'ব আপুনি আনচাৰটো নাজানে এতিয়া আপুনি অপশ্যনকেইটা এবাৰ ভালদৰে চাই ল'লে ভালদৰে চাই পেলাই আপুনি দেখিলে যে বি অপশ্যনটো জৰ্জিয়া মেলোনি আপুনি নামটো ক'ৰবাত শুনিছে আপুনি মিমছ ছ'চিয়েল মিডিয়াত মিমছ কিছুমান ওলাইছে PM মোদী আৰু মেলোনিৰ আপুনি দেখিছে আপোনাৰ মনত পৰি গ'ল যে জৰ্জিয়া মেলোনি ইটালীৰ প্ৰাইম মিনিষ্টাৰ ইটালীৰ লগত ৰিলেটেড চ' ব্ৰাজিলৰ লগত তেওঁৰ কোনো কানেকশ্যন নাই ত' ইমিডিয়েটলি আপুনি এই বি অপশ্যনটো কাটি উলিয়াই পেলালে বি অপশ্যনটো নহয় বি অপশ্যনটো আপুনি এলিমিনেট কৰিলে বাকী থাকিল এ চি আৰু ডি এতিয়া আপুনি 4টাৰ মাজত যিকোনো এটা ৰেণ্ডমলি যদি টিক কৰিলে হয় তেতিয়া আপোনাৰ কাৰেক্ট হোৱাৰ প্ৰবেবিলিটি আছিল 25% আৰু এটা অপশ্যন এলিমিনেট কৰি দিয়াৰ লগে লগে আপোনাৰ এই প্ৰবেবিলিটিটো ইনক্ৰিজ হৈ পেলাই 33.3% হৈ গ'ল মানে আপোনাৰ কাৰেক্ট হোৱা চান্সটো অকণমান হ'লেও বেছি হ'ল চ' এইটোৱে হ'ল এলিমিনেশ্যন মেথড এনেকৈ আপুনি এলিমিনেট কৰি পেলাই কাৰেক্ট আনচাৰৰ পিনে আপুনি গতি কৰিব পাৰে চ' নেক্সট শ্লাইডলৈ আগবঢ়াৰ আগত এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ অনলাইন মক টেষ্ট ছিৰিজ এটা লাইভ আছে এই মক টেষ্ট ছিৰিজত আপুনি 12 টোটেল টেষ্ট পাব আপকামিং ADREৰ কাৰণে তাত ভিতৰত 6টা ফুল লেংথ মক টেষ্ট কমপ্লিটলি অনলাইন মোডত আপুনি এই মক টেষ্টকেইটা এটেম্প কৰিব পাৰিব নিগেটিভ মাৰ্কিং থাকিব আৰু এখন লাষ্ট ইয়াৰৰ কুৱেশ্যন পেপাৰো আছে মক টেষ্ট হিচাপে কমপ্লিটলি নতুন পেটাৰ্ণ নতুন চিলেবাছ মতে এই টেষ্টকেইটা প্ৰিপেয়াৰ কৰা হৈছে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ পেলাই আপুনি পাৰ্চেছ কৰিব পাৰে আৰু পাৰ্চেছ কৰোঁতে কিবা প্ৰব্লেম হ'লে বা মক টেষ্ট দিওঁতে প্ৰব্লেম হ'লে এটা টিউটৰিয়েল ভিডিঅ' দিয়া আছে সেইটো চালে আপুনি এই মক টেষ্টকেইটা ইজিলি দিব পাৰিব সেইটো লিংকো মই ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু এটা আছাম জিকে টেষ্ট ছিৰিজ এটা আছিলে আমাৰ এইটো ছেকশ্যন ৱাইজ কুৱেশ্যনছ দিয়া হৈছে তাত প্ৰেক্টিছ কৰিব পাৰি আপুনি মক টেষ্ট ফৰ্মেটতে আছে আছাম হিষ্ট্ৰী আছাম জিঅ'গ্ৰাফী আছাম পলিটি এণ্ড স্পৰ্টছ আৰ্ট কালচাৰ লিটাৰেচাৰ আৰু কাৰেণ্ট এফেয়াৰ্ছ এণ্ড মিছলেনিয়াছ গোটেইখিনি টপিক আপুনি ইয়াত পাব টোটেল 500 কুৱেশ্যনছ আপুনি লাভ কৰিব জাষ্ট 99 ৰুপিজত এইটো লিংকো মই ডেছক্ৰিপশ্যনত দি দিছোঁ এতিয়া আমাৰ ভিডিঅ'লৈ উভতি আহিছোঁ when should you guess MCQ so কেতিয়া আমি MCQ guess কৰিম so ধৰি লওক এতিয়া আমাৰ আমি দুই ধৰণৰ আমি পেপাৰ পাম দুখন পেপাৰ আমি পাম HSS লেভেলৰখনত 150 কুৱেশ্যন থাকিব
আৰু যিখন গ্ৰেজুৱেশ্যন লেভেল আছে ডিগ্ৰী লেভেল আছে সেইখনত 175 কুৱেশ্যন থাকিব তো এতিয়া আপুনি যিটো আপুনি সময় পাব সেইটো হ'ল 180 মিনিটছ বা 3 ঘণ্টা 3 ঘণ্টা সময়টো আপুনি নিজৰ মতে ভাগ কৰি ল'ব পাৰে জাষ্ট চেম্পল এটা দিয়া হৈছে ইয়াত 180 মিনিটটো আপুনি 40 মিনিটছ 120 মিনিটছ বা 20 মিনিটছ এনেদৰে ভাগ কৰি ল'লে এতিয়া ফাৰ্ষ্ট যিটো 40 মিনিটছ আছে ফাৰ্ষ্ট 40 মিনিটত আপুনি যিখিনি একদম ইজিলি আপোনাৰ কুৱেশ্যন ছল্ভ হয় যেনে জিকে বা ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন বা ইংলিছৰ কুৱেশ্যন যিখিনি আপুনি দেখিলেই কৰিব পাৰে তেনেকুৱা কুৱেশ্যনখিনি আপুনি ছল্ভ কৰি লওক তো ইয়াত 40 মিনিট 40 মিনিটছ দিয়া হৈছে মানে মই ধৰি লৈছোঁ যে আপুনি কুৱেশ্যনটোৰ আনচাৰ কৰাৰ মানে আনচাৰটো টিক কৰাৰ লগত MCQ OMR চিটতো আপুনি একেলগে মাৰ্ক কৰি গৈছে OMR চিটত এনেদৰে থাকিব না ABCD আপুনি একেলগে মাৰ্ক কৰি গৈছে বুলি মই ধৰি লৈছোঁ আৰু যদি আপুনি মাৰ্ক নকৰে তেনেহ'লে এলটমেণ্টটো অকণমান বেলেগ হ'ব শেষলৈ আপুনি বেছিকৈ টাইম এৰিব লাগিব অকণমান তো ধৰি লওক এনেকৈ 40 মিনিটছত আপুনি ফাৰ্ষ্ট 60-70 কুৱেশ্যন আপোনাৰ ছল্ভ হৈ গ'ল 60 to 70 কুৱেশ্যনছ 150 বা 175ৰ ভিতৰত আপোনাৰ ইজিলি আপুনি ছল্ভ কৰি ল'লে এতিয়া নেক্সট 120 মিনিটত আপুনি কি কৰিব নেক্সট 2 ঘণ্টা সময় যিখিনি টাফ কুৱেশ্যন আছে মানে যিখিনি টাফ মানে যিখিনি আপুনি ছল্ভ কৰিব লগা থাকে ধৰক মেথমেটিক্সৰ প্ৰব্লেমখিনি আপুনি কৰিব পাৰিব কিন্তু দেখাত এবাৰ চালেই নহয় মানে কৰি চাব লাগিব বা ভাবিব লাগিব তেনেকুৱা কুৱেশ্যন যিখিনি আছে বা ইংলিছৰ পেছেজখিনি যিখিনি পঢ়ি চাব লাগিব কম্প্ৰিহেনশ্যনখিনি সেইখিনি আপুনি 120 মিনিটছত কৰিলে এতিয়া কথাটো আহিল নেক্সট কথাটো আহিল আপুনি কিমানখিনি কুৱেশ্যন এটেম্প্ট কৰাটো ভাল হ'ব ছেফ থাকিব যিহেতু লাষ্ট ইয়াৰ এডিআৰত আপোনালোকে গম পাইছে কাট অফ যথেষ্ট হাই আছিল এইবাৰ অকণমান কথাটো বেলেগ হ'ব যিহেতু এইবাৰ পেটাৰ্ণটো চেঞ্জ হৈছে আৰু নিগেটিভ মাৰ্কিং এটা ডাঙৰ ফেক্টৰ হ'ব নিগেটিভ মাৰ্কিং যিহেতু ইনক্লুড কৰা হৈছে তো দুটা ফেক্টৰ মেইনলি ইয়াত ডিপেণ্ড কৰিব ফাৰ্ষ্ট লেভেল অফ কুৱেশ্যনটোতো থাকিবই কথা কিমানখিনি টাফ হয় কুৱেশ্যন পেপাৰ তাৰপিছত নিগেটিভ মাৰ্কিঙৰ কাৰণে কাট অফটো অকণমান কম যোৱাৰ চান্স আছে নিগেটিভ মাৰ্কিঙৰ কাৰণে কাট অফটো কমিব কিন্তু যিটো নাম্বাৰ অফ পোষ্ট যিহেতু এইবাৰ যথেষ্ট কম যোৱাবাৰৰ তুলনাত নাম্বাৰ অফ পোষ্ট যিহেতু কমিছে কাট অফটো হাই যাব তো কাট অফটো যিহেতু নিগেটিভ মাৰ্কিঙে অকণমান কমাই আনিব কিন্তু পোষ্ট যিহেতু কম কাট অফটো বাঢ়ি যাব তো এটলিষ্ট 70-75% কুৱেশ্যনটো আপুনি এটেম্প্ট কৰিবই লাগিব 150 বা 175ৰ ভিতৰত 70% 75% আপুনি কুৱেশ্যন এটেম্প্ট কৰিব লাগিব যদি 80%লৈকে এটেম্প্ট কৰিব পাৰিছে কুৱেশ্যন তেনেহ'লে যথেষ্ট ভাল তাতকৈ বেছি হ'লেতো কথাই নাই চ' মিনিমাম 70-75% আপুনি এটেম্প্ট কৰিব লাগিব এতিয়া কথা হ'ল আপুনি যিটো তিনিটা ভাগত ভাগ কৰি লৈছিল টাইমখিনি নিজৰ 180 মিনিটছটো শেষত ধৰক 20 মিনিট বা 30 মিনিটছ আপোনাৰ ৰৈ গ'ল এতিয়া সেইখিনি সময়ত আপুনি চাব লাগিব আপোনাৰ কিমানখিনি কুৱেশ্যন অলৰেডি আপুনি ইজিলি এটেম্প্ট কৰিব পাৰিলে যিখিনি আপোনাৰ চিয়'ৰ এইখিনি শুদ্ধ হ'ব মোৰ এইখিনি আপুনি অলমষ্ট চিয়'ৰ গোটেইখিনি শুদ্ধ হ'ব বুলি ধৰক 70-75% আপোনাৰ এটেম্প্ট হৈ গ'ল তেনেহ'লে সেইটো সময়ত আপুনি বহুত বেছি ৰিস্ক লোৱাৰ কোনো প্ৰয়োজন নাই তেতিয়া আপুনি যিবিলাক কুৱেশ্যন দুটা অপশ্যন এলিমিনেট কৰিব পাৰিছে ধৰক A B নহয় C বা Dৰ কোনোবা এটা হ'ব যিটো মই ক'লোঁ ফাৰ্ষ্টত তেনেকৈ যদি আপুনি এলিমিনেট কৰিব পাৰিছে তেনেহ'লে তেনেকুৱা কুৱেশ্যন কিছুমান কেইটামান আপুনি এটেম্প্ট কৰিব পাৰে আৰু যদি আপুনি দেখিছে যে 70% কুৱেশ্যনো এটেম্প্ট মোৰ হোৱা নাই এই সময়লৈকে তেনেহ'লে আপুনি অকণমান ৰিস্ক ল'ব লাগিব যদি এটা অপশ্যনো এলিমিনেট হৈছে তেনেকুৱা কুৱেশ্যনো আপুনি তিনিটাৰ ভিতৰত এটা গেছ কৰিব লাগিব আৰু যদি দেখিছে যে আপুনি 50-60%টো এটেম্প্ট মোৰ এতিয়ালৈ কুৱেশ্যন মই পাৰা নাই কৰিব তেনেহ'লে আপুনি ৰেণ্ডমলিও গেছ কৰিব লাগিব পাৰে তো সেইটো আপোনাৰ শেষত যিটো ছিটুৱেশ্যন সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কিমানখিনি গেছ কৰা ভাল হ'ব কিমানখিনি ৰিস্ক আপুনি লোৱাটো ভাল হ'ব যিহেতু নিগেটিভ মাৰ্কিং আছে এইবাৰ আপুনি বহুত বেছি ৰিস্ক ল'বও নোৱাৰে যদি আপোনাৰ অলৰেডি আপুনি ছেফ জ'নত আছে তেনেহ'লে ৰিস্কটো বহুত বেছি লোৱা ভাল নহ'ব কাৰণ নিগেটিভ মাৰ্কিঙে আপোনাৰ স্ক'ৰটো তেনেকৈ কমাই আনিব চ' নেক্সট ভিডিঅ'ত আমি যিবোৰ ষ্ট্ৰেটেজিজ থাকিব কেনেকৈ আপুনি গেছ কৰিব পাৰে কি ষ্ট্ৰেটেজি এডপ্ট কৰিব পাৰে জেনেৰেলি কেনেকুৱা ধৰণৰ টিপছ আছে ট্ৰিক্স আছে সেইবিলাক আমি ইয়াত ডিছকাছ কৰিম আৰু নেক্সট ভিডিঅ'টো মই কাইলৈ 7টা বজাত আপলোড কৰি দিম তেতিয়া আপোনালোকে চাব পাৰিব কেনেকুৱা ষ্ট্ৰেটেজি আপোনালোকে এডপ্ট কৰিব পাৰে চ' এইটো ভিডিঅ' চাই যদি আপুনি ভাল পাইছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব যদি তেওঁলোকে আপকামিং ADR ৰ কাৰণে প্ৰিপেয়াৰেশ্যন চলাই আছে চেনেলটোত যদি আপুনি ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ন'টিফিকেশ্যন বেলটো ক্লিক কৰিব যাতে কালি আমি যেতিয়াই ভিডিঅ'টো আপলোড কৰোঁ বা নেক্সট ভিডিঅ' আমি যেতিয়া আপলোড কৰোঁ তাৰ ইমিডিয়েট ন'টিফিকেশ্যন আপুনি আপোনাৰ মোবাইলত লাভ কৰিব পাৰে চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ কিক্স থেংক ইউ ফৰ ৱাচিং